নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ এই ভিডিঅ'টিত আমি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট এক্সাম যিটো হ'ব 31 মে তাৰিখে এক্সাম ডেট শেহতীয়াকৈ ঘোষণা কৰিছে, যিসকলে গম পোৱা নাই 10 বজাৰ পৰা আৰম্ভ হ'ব এক্সামটো। সো নিশ্চয় সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছে। তো তাৰ বাবে আমি ভাৰতীয় সংবিধানৰ অৰ্থাৎ ইণ্ডিয়ান পলিটিৰ টপ 50 MCQ আজি লৈ আহিছোঁ। তো এইটো পাৰ্ট 1 হ'বলগীয়া আছে ভিডিঅ'টোৰ, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে PDFটো আপোনালোকে আমাৰ এই PYQ বুকলেটখনত পাব, য'ত জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ যিমানকেইটা এক্সাম হৈছে 2015 চনৰ পৰা 25 চনলৈকে, তো ইয়াৰে GS ছেকশ্যন, GK ছেকশ্যন, লগতে ৰিজনিং আৰু এছামিছ ছেকশ্যন, লগতে ইংলিছটো ফুল চলিউশ্যন আপোনালোকে এই বুকলেটখনত পাব। লগতে ইয়াৰে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব। গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন এক্সামৰ কুৱেশ্যনখিনি আপোনালোকে ইয়াতে পাব PYQ। প্ৰথম প্ৰশ্নটো হৈছে হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ফাণ্ডামেণ্টেল ৰাইটছ। তো ভাৰতীয় সংবিধানৰ কোনটো খণ্ডত বা কোনটো পাৰ্টত মৌলিক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। তো নিশ্চয় সকলোৱে এইটো জানে, পাৰ্ট 3 অৰ্থাৎ খণ্ড 3 আছে ভাৰতীয় সংবিধানৰ এই মৌলিক অধিকাৰৰ বিষয়ে। পাৰ্ট 3 12 নং অনুচ্ছেদৰ পৰা 35 নং আৰ্টিকললৈকে মৌলিক অধিকাৰসমূহৰ বিষয়ে লিখা আছে। তো আৰু আমাক কেতিয়াবা এক্সামত সুধিছে ভাৰতৰ সংবিধানত মৌলিক অধিকাৰসমূহ কোনখন দেশৰ পৰা লোৱা হৈছে। ফাণ্ডামেণ্টেল ৰাইটছবিলাক লোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। আৰু ভাৰতীয় সংবিধানৰ এই খণ্ডটোক পাৰ্ট 3 খণ্ডটোক মেগনা কাৰ্টা বুলিও কোৱা হয়। মেগনা কাৰ্টা। তো গোটেইকেইটা পইণ্ট মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে দ্য কনচেপ্ট অফ জুডিচিয়েল ৰিভিউ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ বৰড ফ্ৰম হুইচ কাণ্ট্ৰি। তো ন্যায়িক পুনৰীক্ষণৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে। তো আপোনালোকে এই ভিডিঅ'টো মক টেষ্ট হিচাপে ল'ব পাৰে পলিটিৰ। তো আপোনালোকে কমেণ্টত লগে লগে এনচাৰবিলাক কৈ যাব। তো জুডিচিয়েল ৰিভিউটো লোৱা হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। অপশ্যন B2 ইয়াৰে কাৰেক্ট হ'ব। তো আমি পঢ়িলোঁ ফাণ্ডামেণ্টেল ৰাইটছবিলাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লোৱা হৈছে। জুডিচিয়েল ৰিভিউ অৰ্থাৎ ন্যায়িক পুনৰীক্ষণৰ ধাৰণাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লোৱা হৈছে। ইয়াৰ লগতে ৰাষ্ট্ৰপতিৰ ইম্পিচমেণ্ট সেইটোও লোৱা হৈছে। লগতে প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন সেইটোও বড়ো কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে বাই হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৱাজ দ্য ভোটিং এজ reduced from 21 years to 18 years। তো কোনখন সংবিধান সংশোধনীৰ দ্বাৰা ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিলে। 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিলে এই 61 নং এমেণ্ডমেণ্ট এক্ট অৰ্থাৎ 61st এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে। আৰু এইটো সংশোধনী কৰা হৈছিলে 1989ত অৰ্থাৎ 1989 চনত এইটো সংশোধনী কৰা হৈছিলে 61st এমেণ্ডমেণ্টটো। আৰু এইটোৰ বিষয়ে ভোটাধিকাৰৰ বয়স যে 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিলে ইয়াৰ বিষয়ে আৰ্টিকেল 326 অনুচ্ছেদ 322ত উল্লেখ আছে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি। সংবিধান সভাৰ বা কনষ্টিটিউয়েণ্ট এছেম্বলিৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে। একেবাৰে সহজ প্ৰশ্ন। B.R. আম্বেদকাৰ আছিলে খচৰা সমিতিৰ অধ্যক্ষ। খচৰা সমিতিখন কেতিয়া গঠন কৰা হৈছিলে 1947 চনৰ আগষ্টৰ 29 তাৰিখে খচৰা সমিতিখন গঠন কৰা হৈছিলে। B.R. আম্বেদকাৰকে ধৰি আৰু 7জন সদস্য আছিলে এই সমিতিখনত। আৰু ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে কিমান টাইম লাগিছিলে সেইটো মনত ৰাখিব। 2 বছৰ 11 মাহ 18 দিন। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি মেম্বাৰ্ছ আৰ নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট টু দ্য ৰাজ্যসভা। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ টোটেল 12জন সদস্য মনোনীত কৰে। কাৰেণ্টলি ৰাজ্যসভাৰ মেক্সিমাম ষ্ট্ৰেংথ হৈছে 250। মেক্সিমাম ষ্ট্ৰেংথ 250, য'ৰ 238জন নিৰ্বাচিত হয় আৰু 12জন ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। আৰু কাৰেণ্টলি ৰাজ্যসভাৰ টোটেল ষ্ট্ৰেংথ হৈছে 245। ইয়াৰে 245ৰ 233জন
সিলেক্ট কৰা হয় আৰু বাকি 12জন ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। Next question হৈছে which article of the Indian Constitution empowers the president to promulgate or ordinances অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে? ইয়াৰে অপশ্যন বি অৰ্থাৎ আৰ্টিকেল 123 আৰ্টিকেল 123 বুলিও ক'ব পাৰি য'ত ভাৰতীয় সংবিধানৰ মতে ৰাষ্ট্ৰপতিক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰা হয়। Next question হৈছে the national flag of India was adopted by Constituent Assembly on ভাৰতীয় সংবিধান সভাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কেতিয়া গ্ৰহণ কৰিছিলে? এইটো গ্ৰহণ কৰিছিলে 22 জুলাই 1947 1947 চনৰ 22 জুলাই তাৰিখে। Next question হৈছে which schedule of the Indian Constitution contains the division of powers between the union and states? তো ভাৰতীয় সংবিধানৰ এই 7th শিডিউল অৰ্থাৎ সপ্তম অনুসূচীত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজনৰ বিষয়ে উল্লেখ আছে। Next question হৈছে the ex officio chairman of Rajya Sabha is ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ কোন? Ex officio chairman of Rajya Sabha হৈছে vice president option B টো correct হ'ব উপ-ৰাষ্ট্ৰপতি। Next question হৈছে who was the first chief justice of Supreme Court established under the Regulating Act 1773 অৰ্থাৎ Regulating Act 1773 অধীনত উচ্চতম ন্যায়ালয় স্থাপিত হৈছিলে তো তাৰে মুখ্য ন্যায়াধীশ কোন আছিলে? তো উচ্চ ন্যায়ালয়ৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ আছিলে অপশ্যন বি ছাৰ এলেইজে ইম্পে অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। Next question টো হৈছে which among the following is the lengthiest written constitution in the world? তো আটাইতকৈ দীঘল পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধানখন হৈছে আমাৰ ভাৰতৰ সংবিধানখন নিশ্চয় সকলোৱে জানে। তো ভাৰতীয় সংবিধানখনত প্ৰথমে 395টা অনুচ্ছেদ আৰু 22টা পাৰ্ট আছিলে খণ্ড আছিলে আৰু 8টা অনুসূচী আছিলে। Next question টো হৈছে Article 368 of the Indian Constitution deals with ভাৰতীয় সংবিধানৰ 368 নং অনুচ্ছেদটো কিহৰ সৈতে জড়িত? তো এই Article 368 টো জড়িত অপশ্যন সি Amendment of the Constitution সংবিধান সংশোধনৰ সৈতে জড়িত। Next question টো হৈছে how many schedules were added for panchayats and the municipalities respectively? পঞ্চায়ত আৰু পৌৰসভাৰ বাবে ক্ৰমে কোনবোৰ অনুসূচী যোগ কৰা হৈছিলে? তো 11th আৰু 12th অনুসূচীটো যোগ কৰা হৈছিলে ভাৰতীয় সংবিধানত পঞ্চায়ত আৰু পৌৰসভাৰ বাবে। Next question টো হৈছে the concept of fundamental duties or was borrowed from the constitution of which country? তো ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আমি ভিডিঅ'টোৰ প্ৰথমতে পঢ়িছিলোঁ। তো ফাণ্ডামেণ্টেল ডিউটিবিলাক ক'ৰ পৰা লোৱা হৈছিল? মৌলিক কৰ্তব্যবিলাক লোৱা হৈছিলে USSR অৰ্থাৎ সোভিয়েট সংঘৰ পৰা লোৱা হৈছিলে মৌলিক কৰ্তব্যৰ ধাৰণাটো। তো 42তম সংগঠনিৰ জৰিয়তে চৰ্ণ সিং সমিতিৰ পৰামৰ্শ অনুসৰি এই মৌলিক কৰ্তব্যসমূহ যোগ কৰা হৈছিলে 1976 চনত আৰু বৰ্তমান ভাৰতৰ মৌলিক কৰ্তব্যৰ সংখ্যা কিমান? 11টা এইটো মনত ৰাখিব। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। Next question টো হৈছে who was the first woman president of India? তো ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিলে? সকলোৱে জানে প্ৰতিভা পাটিল আছিলে ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি 2007 চনত তেখেতে ৰাষ্ট্ৰপতি হৈছিলে। Next question টো হৈছে the provisions of single citizenship of India is borrowed from which constitution? তো একক নাগৰিকত্বৰ ব্যৱস্থাটো লোৱা হৈছিলে ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা অৰ্থাৎ ব্ৰিটিছ সংবিধানৰ পৰা লোৱা হৈছিলে সিংগল চিটিজেনশ্বিপটোৰ বিষয়ে আৰু এই সিংগল চিটিজেনশ্বিপটো আছে ভাৰতীয় সংবিধানৰ পাৰ্ট 2 আৰ্টিকেল 5ৰ পৰা 11 লৈকে। ব্ৰিটেনৰ পৰা আৰু কি কি ধাৰণা লোৱা হৈছিলে? সংসদীয় চৰকাৰ লোৱা হৈছিলে
ৰুল অফ ল অৰ্থাৎ আইনৰ শাসন লোৱা হৈছিলে আৰু দ্বিকক্ষীয় সংসদ লোৱা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ হুইচ আৰ্টিকল অফ কনষ্টিটিউশ্যন কেন দ্য প্ৰেচিডেণ্ট ডিক্লেয়াৰ এ নেশ্যনেল ইমাৰ্জেঞ্চি। তো ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰেচিডেণ্টে ঘোষণা কৰিব পাৰে? ৩৫২ নং অনুচ্ছেদ অনুসৰি। আৰু ৰাজ্যিক জৰুৰীকালীন অৰ্থাৎ ষ্টেট ইমাৰ্জেঞ্চি ৩৫৬ নং এই অনুচ্ছেদটোৰ দ্বাৰা ষ্টেট ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে। আৰু ৩৬০টো হৈছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি অৰ্থাৎ বিত্তীয় জৰুৰীকালীন অৱস্থা। নেক্সট কুৱেশ্যনটো হৈছে দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বিকাম মেম্বাৰ অফ লোকসভা এজ। লোকসভাৰ সদস্য হ'বলৈ প্ৰয়োজনীয় ন্যূনতম বয়স নিশ্চয় সকলোৱে জানে ২৫ বছৰ। লোকসভাৰটো ২৫ বছৰ আৰু ৰাজ্যসভাৰ যদি আমাক সোধে ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম ৩০ বছৰ হ'ব লাগিব, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিট ইজ ইছ্যুড বাই এ কোৰ্ট টু অৰ্ডাৰ এ পাৰ্চন হু হেজ ডিটেইনড এনাডাৰ টু প্ৰডিউচ দ্য বডি অফ দ্য ডিটেইনড পাৰ্চন। তো এইটো ৰিট জাৰি লেখ বা ৰিট জাৰি কৰে এই হেবিয়াছ কাৰ্পাছ এই ৰিটটো। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট পাছড। তো ৭৩তম সংবিধান সংশোধনী আইন কোন বছৰত গৃহীত হৈছিলে? ৭৩তম সংবিধান সংশোধনী আইন গৃহীত হৈছিলে 1992 1992 চনত। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহিছে এইটো। Socialist, secular integrity were added in the preamble of the Indian Constitution by which amendment? মানে সমাজবাদী ধৰ্মনিৰপেক্ষ সংহতি শব্দবোৰ কোনটো সংশোধনীৰ দ্বাৰা যোগ কৰা হৈছিলে? ৪২তম সংশোধনীৰ দ্বাৰা। আৰু এইটোক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়, নিশ্চয় সকলোৱে জানে মিনি কনষ্টিটিউশ্যন ৪২তম সংশোধনী আইনটো। নেক্সট কুৱেশ্যনটো হৈছে হু এপইণ্টছ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ শিডিউল অফ দ্য কনষ্টিটিউশ্যন কণ্টেইনছ দ্য লিষ্ট অফ ৰিকগনাইজড লেংগুৱেজেছ। তো ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত স্বীকৃতিপ্ৰাপ্ত ভাষাসমূহৰ তালিকা আছে? তো এইটো আছে 8th শিডিউলত। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব, 8ম অনুসূচীত। আৰু এতিয়ালৈকে 22টা টোটেল ভাষাক এই অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট অফ দ্য জাজ অফ দ্য হাই কোৰ্ট। তো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান? ইম্পৰ্টেণ্ট কুৱেশ্যন। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স হৈছে 62 ইয়াৰ্ছ, 62 বছৰ বয়স। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ দ্য ষ্টেট পলিচি DPSP। তো সংবিধানৰ কোনটো খণ্ডত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ বিষয়ে আলোচনা কৰা হৈছে? পাৰ্ট 4 অৰ্থাৎ খণ্ড 4ত। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কেন দ্য পাৰ্লিয়ামেণ্ট ফৰ্ম এ নিউ ষ্টেট। তো সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত সংসদে নতুন ৰাজ্য এখন গঠন কৰে? অপশ্যন চি আৰ্টিকেল 3ৰ অধীনত পাৰ্লিয়ামেণ্টে এখন নতুন ষ্টেট গঠন কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিৰেক্টছ দ্য ষ্টেট টু অৰ্গেনাইজ ভিলেজ পঞ্চায়ত। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰক গাঁও পঞ্চায়ত গঠন কৰিবলৈ নিৰ্দেশ দিয়ে? অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব, আৰ্টিকেল 40 অনুচ্ছেদ 40টোৱে। নেক্সট কুৱেশ্যনটো হৈছে হু এপইণ্টছ দ্য এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া আণ্ডাৰ আৰ্টিকেল 76। তো দুয়োটাই মনত ৰাখিব, এটৰ্নী জেনেৰেলক আণ্ডাৰ আৰ্টিকেল 76ৰ আণ্ডাৰত নিযুক্তি দিয়া হয় আৰু তেওঁক নিযুক্তি কোনে দিয়ে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে দ্য এণ্টি ডিফেকশ্যন ল ৱাজ এডেড টু দ্য কনষ্টিটিউশ্যন বাই হুইচ এমেণ্ডমেণ্ট এক্ট। দল ত্যাগ বিৰোধী আইন এইটো যোগ কৰা হৈছিলে 52তম সংশোধনী আইনৰ অধীনত 52nd এমেণ্ডমেণ্ট এক্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকেল ডিলছ উইথ দ্য কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া CAG।
ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হেচাপ পৰীক্ষকৰ সৈতে কোনটো অনুচ্ছেদ জড়িত? আৰ্টিকেল 148। আপোনালোকে কমেণ্টত জনাব যে কাৰেণ্ট ভাৰতৰ CAG কোন? কণ্ট্ৰলাৰ আৰু অডিটৰ জেনেৰেল কোন ভাৰতৰ? নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিড লিটাৰলি মিনছ উই কমাণ্ড, মানে কোনটো ৰিড বা লেখ অৰ্থ হৈছে আমি আদেশ দিওঁ, উই কমাণ্ড। তো এইটো হৈছে মেণ্ডামাছ। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ বাইকেমেৰেল লেজিছলেচাৰ। তো দ্বিকক্ষীয় বিধায়নী দল কোনখন ৰাজ্যত আছে এই চাৰিটা অপশ্যনৰ? এইটো আছে মহাৰাষ্ট্ৰ ৰাজ্যখনত। অপশ্যন C2 ইয়াৰে কাৰেক্ট হ'ব। তো ভাৰতৰ টোটেল 6খন ৰাজ্যত বৰ্তমান এই দ্বিকক্ষীয় বিধায়নী দল আছে। বিহাৰত আছে, অন্ধ্ৰপ্ৰদেশত আছে, মহাৰাষ্ট্ৰ আমি পঢ়িলোঁ, তেলেংগানাত আছে, কৰ্ণাটকত আছে আৰু উত্তৰ প্ৰদেশত আছে। তো এই 6খন ৰাজ্যত আছে বাইকেমেৰেল লেজিছলেচাৰ। নেক্সট কুৱেশ্যনটো হৈছে এবলিশ্যন অফ টাইটলছ ইজ মেনশ্যনড আণ্ডাৰ হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উপাধি বিলুপ্তিকৰণৰ কথা উল্লেখ আছে? এইটো আছে আৰ্টিকেল 18ত। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকেল ইজ ৰিলেটেড টু এষ্টাব্লিছমেণ্ট অফ দ্য ফাইনেন্স কমিশ্যন। তো বিত্ত আয়োগ গঠনৰ সৈতে জড়িত আৰ্টিকেলটো হৈছে আৰ্টিকেল 280। অপশ্যন বিটো কাৰেক্ট হ'ব। তো 280 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে প্ৰতি 5 বছৰৰ মূৰে মূৰে বিত্তীয় আয়োগ গঠন কৰে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বিকাম ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তো উপৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? তো উপৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স হ'ব লাগে 35 বছৰ আৰু ইয়াৰ লগতে তেওঁ ৰাজ্যসভাৰ এজন সদস্য হোৱাৰ অৰ্হতা থাকিব লাগিব, মানে ৰাজ্যসভাৰ এজন সদস্য হ'ব লাগিব। তেওঁৰ কাৰ্যকাল কিমান? উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? 5 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকেল ডিলছ উইথ দ্য জইণ্ট ছিটিং অফ বোথ হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট। তো সংসদৰ দুয়োখন সদনৰ যুটীয়া বৈঠকৰ সৈতে জড়িত আৰ্টিকেলটো হৈছে আৰ্টিকেল 108 অনুচ্ছেদ 61। এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহিছিলে, গুৱাহাটী হাইকোৰ্টৰ JA এক্সামতে আহিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট বাইফাৰ্কেটেড দ্য নেশ্যনেল কমিশ্যন ফৰ SC and ST। তো কোনটো সংবিধান সংশোধনী আইনে অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগক দ্বিখণ্ডিত কৰিছিলে? SC আৰু ST। তো এইটো হৈছে 89th এমেণ্ডমেণ্ট এক্ট, 89তম সংশোধনী আইন। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টাৰ্ম অফ দ্য অফিচ অফ এ মেম্বাৰ অফ দ্য ৰাজ্যসভা। ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান? ৰাজ্যসভাৰ সদস্যবিলাকৰ কাৰ্যকাল থাকে 6 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৱৰ্ড কেবিনেট was inserted to Article 352 of the Constitution by which amendment? তো কেবিনেট শব্দটো ইনক্লুড কৰা হৈছিলে 44তম সংশোধনী আইনৰ অধীনত। নেক্সট কুৱেশ্যনটো হৈছে which was the first state to be formed on a linguistic basis in India? তো ভাষিক ভিত্তিত গঠন হোৱা প্ৰথমখন ৰাজ্য আছিলে অন্ধ্ৰপ্ৰদেশ। কিমান চনত হৈছিলে? 1953, 1993 চনত। মাদ্ৰাছৰ পৰা তেলেগু ভাষা অঞ্চলসমূহ পৃথক কৰা হৈছিলে আৰু এই অন্ধ্ৰপ্ৰদেশ ৰাজ্যখন তেনেদৰে ফৰ্ম হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকেল ডিলছ উইথ দ্য এষ্টাব্লিছমেণ্ট অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। তো ভাৰতৰ নিৰ্বাচন আয়োগ গঠনৰ সৈতে কোনটো অনুচ্ছেদ জড়িত? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। আৰ্টিকেল 324টো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱেৰ দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন হেল্ড ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। তো স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন বছৰত হৈছিলে? 1951 চনৰ পৰা 52 চনলৈকে হৈছিলে স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন। নেক্সট কুৱেশ্যনটো হৈছে আৰ্টিকেল 21 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ, মানে আৰ্টিকেল 21 নং অনুচ্ছেদটো কিহৰ সৈতে জড়িত? প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি।
অৰ্থাৎ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষাৰ ওপৰত জড়িত এই আৰ্টিকেল 21(2). নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ হুইচ আৰ্টিকেল কেন দ্য প্ৰেচিডেণ্ট ডিক্লেয়াৰ এ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। তো অলপ আগতে পঢ়িলোঁ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিটো ডিক্লেয়াৰ কৰিব পাৰে আৰ্টিকেল 360ৰ অধীনত। নেক্সট কুৱেশ্যনটো হৈছে দ্য চৰকাৰীয়া কমিশ্যন 1983 ইজ ৰিলেটেড টু। তো এই চৰকাৰীয়া আয়োগটো 1983 চনত গঠন হৈছিলে কিহৰ লগত জড়িত? চেণ্টাৰ ষ্টেট ৰিলেশ্যন, কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ লগত জড়িত। তো 1983 চনত ৰঞ্জিত সিং চৰকাৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্ক আৰু ক্ষমতাৰ বিৱৰণ পৰ্যালোচনা কৰাৰ বাবে চৰকাৰী আয়োগটো গঠন কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকেল ৰেফাৰ্ছ টু দ্য ইউনিয়ন বাজেট এজ এ ইউনিয়ন ফাইনেন্সিয়েল ষ্টেটমেণ্ট। বাৰ্ষিক বিত্তীয় বিবৃতি এইটো বুজায় আৰ্টিকেল 112টোৱে। নেক্সট কুৱেশ্যনটো হৈছে সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত আইনৰ আগত সমতা নিশ্চিত হৈছে? ইকুৱেলিটি বিফৰ ল ইজ গ্যাৰাণ্টিড আণ্ডাৰ আৰ্টিকেল 14 হ'ব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে ষ্টেট ইমাৰ্জেঞ্চি অৰ প্ৰেচিডেণ্টছ ৰুল ইজ ইম্প'জড আণ্ডাৰ হুইচ আৰ্টিকেল। তো এইটো আমি অলপ আগতে পঢ়িলোঁ, আপোনালোকে কমেণ্টত জনাব ইয়াৰে এনচাৰটো কি হয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি আৰ কভাৰ্ড আণ্ডাৰ হুইচ আৰ্টিকেল। ইয়াৰে এনচাৰটো কি হয় আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি ইয়াৰে PDF খন ল'ব বিচাৰে চিম্পলি আমাৰ এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDF খিনি ল'ব পাৰে। এইখন হৈছে আমাৰ আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে। তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে।